হয় চাওক অসম সাহিত্য সভা যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ 3টা দিন আৰু 3টা দিন থকা অৱস্থাত প্ৰস্তুতি পাই ইয়াৰে সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব। প্ৰতিটো আচলতে যি ইয়াৰে বিভাগ আছে বা উপসমিতি আছে প্ৰতিখন উপসমিতিয়ে 55খনকৈ উপসমিতিৰ যি তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আমি প্ৰতিখন উপসমিতিৰ যি উদ্যোক্তাসকল আছে তেওঁলোকৰ সৈতে কথা পাতি ইয়াৰে যি আচলতে প্ৰস্তুতি সম্পৰ্কত বুজ লৈছিলোঁ আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ গ্ৰন্থমেলাৰ প্ৰাংগণত। যি অসম সাহিত্য সভাৰ এইবাৰ গ্ৰন্থমেলা ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব তাৰ যি আচলতে গ্ৰন্থমেলাৰ ঠাই আছে তাত আহি আমি উপস্থিত হৈছোঁ আৰু দেখুৱাইছোঁ চাওক গ্ৰন্থমেলাৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ 80% কাম ইয়াৰে সম্পূৰ্ণ হৈ গৈছে। যিহেতু মাজত 3টা দিন আৰু তেওঁলোকে আশা কৰিছে যিহেতু 31 জানুৱাৰীৰ পৰা ইয়াতে সাহিত্য সভা অধিৱেশন আৰম্ভ হ'ব তাৰ পূৰ্বে 30 তাৰিখে ইয়াৰে যি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিব আৰু কেইবাখনো আচলতে গ্ৰন্থৰ বিপণী ইয়াত এইবাৰ অসম সাহিত্য সভাত আহি অংশগ্ৰহণ কৰিব। তেওঁলোকৰ কিতাপ বিক্ৰীৰ বাবে ইয়াতে আহি উপস্থিত হ'ব। কেইবাখনো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিপণী আহি উপস্থিত হ'ব আৰু যিহেতু গ্ৰন্থমেলাৰ ইয়াৰে উপসমিতিৰ লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা দেখিছোঁ চাৰিওফালে প্ৰস্তুতি খুব সুন্দৰ প্ৰস্তুতি। আমি গ্ৰন্থমেলাৰ প্ৰস্তুতি কেনেকুৱা, আপোনালোকৰ কিমান কাম আগবাঢ়িছে, কিমান হ'বলৈ বাকী আছে, কিমানখন ইয়াতে গ্ৰন্থ এইবাৰ কিতাপ বিপণী আহিব প্ৰস্তুতি হয়। পোনপ্ৰথমে মই ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গ্ৰন্থমেলা আমাৰ অসম সাহিত্য সভাৰ যি সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন আছে এইবাৰ পাঠশালা অধিৱেশনত গ্ৰন্থমেলাখন খুব ধুনীয়া হ'ব আৰু আমি ধুনীয়াকৈ গ্ৰন্থমেলাখন পাতিব বিচাৰিছোঁ। প্ৰায় 250 বিপণী আমাৰ আহিব ইয়াত, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাহিৰৰো আহিব আৰু প্ৰতিদিনে আমি বহুকেইটা কাৰ্যসূচী আমাৰ আছে। যেনে ধৰক প্ৰথম দিনাখন আমাৰ সাধু কোৱা প্ৰতিযোগিতা আছে, তৰ্ক প্ৰতিযোগিতা আছে, তাৰপিছত লিখিত কুইজ প্ৰতিযোগিতা আছে, মুকলি কুইজ আছে, তৰ্ক প্ৰতিযোগিতা আছে আৰু এটা আমি নতুনকৈ এইবাৰ ভাবিছোঁ গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা এনেকুৱা ধৰণৰ আছে। মুখ্যমন্ত্ৰী আমাৰ মাননীয় মহোদয়ে যি আমাক আহ্বান কৰিছিল যে এই বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে আমি পালন কৰোঁ। আমি এই বস্তুখিনি ইয়াতে কৰিব বিচাৰিছোঁ যাতে প্ৰত্যেকজন গ্ৰন্থপ্ৰেমী মানুহে আমাৰ ইয়াৰ পৰা আহি গ্ৰন্থৰ টোপোলা নিব পাৰে। আমি তেনেকুৱা ব্যৱস্থা এটা কৰিব বিচাৰিছোঁ। গ্ৰন্থৰ বিপণী সমান্তৰালভাৱে আপোনালোকে ইয়াত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে। ইতিমধ্যে আপুনি জনালে প্ৰতিযোগিতা থাকিব গ্ৰন্থৰ বিপণী, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে বিপণীসমূহে অংশগ্ৰহণ কৰিব বা কিতাপ বিক্ৰীৰ বাবে। আৰু আপোনালোকৰ যিহেতু 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, প্ৰস্তুতি সম্পৰ্কত কিমান আগবাঢ়িছে, কিমান তাৰিখে আপোনালোকৰ সম্পূৰ্ণ হৈ উঠিব গ্ৰন্থমেলা? আমাৰ 29 তাৰিখে প্ৰায় সম্পূৰ্ণ হৈ উঠিব, 29 বা 30। আমি 31ৰ পৰা ধুনীয়াকৈ কৰিব পাৰিম। প্ৰায় 80% কাম আমাৰ হৈ গৈছে। এতিয়া মানে আপোনালোকে দেখিছে মানে বিপণীসমূহ প্ৰায় ৰেডি হৈ আছে। 31 জানুৱাৰীৰ পৰা ধুনীয়াকৈ আমি আৰম্ভ কৰিব পাৰিম নিশ্চিতভাৱে। চাওক আৰু জানিব দিছে যি ইয়াৰে গ্ৰন্থমেলা উপসমিতি আছিল তেওঁলোকে জানিবলৈ দিছে 250তকৈও অধিক ইয়াতে বিপণীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি এই যি অসম সাহিত্য সভাৰ গ্ৰন্থমেলা আছে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব আৰু প্ৰস্তুতি ইতিমধ্যে তুংগত। তেওঁলোকে জানিব দিছে যিহেতু 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই সাহিত্য সভা, তাৰ পূৰ্বে তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কেইবাখনো উপসমিতি আছে ইয়াতে। গ্ৰন্থৰ সমান্তৰালভাৱে খাদ্যৰ আমি কিছু পূৰ্বে আমাৰ প্ৰতিবেদন দেখুৱাইছিলোঁ আৰু যিহেতু সাহিত্য সভা বুলি ক'লে কবিতাৰ কথা আহি পৰে, কবিতা আবৃত্তি হয়। এইবাৰো সাহিত্য সভাত ইয়াতে কবিতাৰ বাবে বিশেষ তেওঁলোকে জেগা ৰাখিছে আৰু তাত সদায় প্ৰতিদিনে কবিতা আবৃত্তি হ'ব। কবিতা আবৃত্তিৰ বাবে তেওঁলোকে বিশেষ জেগা ৰাখিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকলে আহি তাত কবিতা পাঠ কৰিব। প্ৰতিদিনে কবিতা পাঠ হ'ব। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা গৈছে যে সাহিত্য সভা যি 31 জানুৱাৰীৰ পৰা 4 তাৰিখলৈ অনুষ্ঠিত হ'ব, প্ৰতিদিনে ইয়াতে কবিতাৰ এখন মেলা পতা হৈছে। তাতে সদায় প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ কবিয়ে আহি কবিতা আবৃত্তি কৰিব। তো সেই ক্ষেত্ৰত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা, কবি কেনেদৰে আপোনালোকে কৰিছে? চাওক, ইতিমধ্যে আপোনালোকে গম পাইছে সপ্তমতম অসম সাহিত্য সভাৰ পাঠশালাৰ যি অধিৱেশন এয়া অগতানুগতিক সাধাৰণভাৱে চলি অহা সাহিত্য সভাতকৈ এইখন ব্যতিক্ৰম। এইকাৰণে আপোনালোকে জানিছে বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা, বজালীক চিনাকি কৰাই দিয়াৰ কাৰণে বজালী হাট, তাত আপুনি সোমালেই গম পাব বজালীৰ মানুহে কি খায়, তাত কৃষকৰ সম্পদ কি, সেইবিলাক সকলোবোৰ তাত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। আৰু কবিতাৰ যি অনুষ্ঠান, ইতিমধ্যে কবিতা উপসমিতিয়ে যি ধৰণে আমি জানিব পাৰিছোঁ যে খুব ব্যতিক্ৰমীভাৱে এইবাৰ কবিতাৰ অনুষ্ঠান তেওঁলোকে কৰিব। বাতৰ নাটৰ লেখীয়াকৈ তেওঁলোকে কবিতাৰ অনুষ্ঠান ঠায়ে ঠায়ে কৰিব আৰু গোটেই যি এই 5দিনীয়া প্ৰগ্ৰেম ইয়াত যে অনুষ্ঠান হ'ব তাত সমগ্ৰ ৰাজ্যৰ সেই কবিসকলে আহি কবিতাৰ সেই অনুষ্ঠান কৰিব আৰু কবিতাৰ অনুষ্ঠানেৰে ক'বলৈ গ'লে ভট্টদেৱ ক্ষেত্ৰ জীপাল হৈ উঠিব। মই ধন্যবাদ জনাইছোঁ। আৰু চাওক, এই ভট্টদেৱ ক্ষেত্ৰ প্ৰায়
যি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন আছে অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰতিটো আচলতে যি প্ৰতিখন উপসমিতি আছে তেওঁলোকৰ কাম কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু এই মুহূৰ্তত আমি গ্ৰন্থমেলাৰ বাকৰিৰ পৰা আমাৰ পৰিৱেশ দেখুৱাইছোঁ গ্ৰন্থমেলাৰ যি তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মাজত মাত্ৰ 3টা দিন আৰু এই 3টা দিন পিছতে যি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব ধন্যবাদ জনাইছো আপোনাক সবিশেষ জনোৱাৰ বাবে এ আছিল বিক্ৰম কাকতি পাঠশালা অধিৱেশনক লৈ যেনেধৰণে ব্যাপক প্ৰস্তুতি চলিছে সেই সন্দৰ্ভত আমাক সবিশেষ জনালে পৰৱৰ্তী মুহূৰ্তত আমি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনৰ বাবে পাঠশালা কেনেকৈ সাজু আৰু জনাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ